নমস্কাৰ ক্লাছ 10 ম্যাথমেটিক্সৰ কেইটামান শৰ্ট কুৱেশ্যন আজি আমি ডিসকাস কৰিম 1 বা 2 মাৰ্কছৰ কাৰণে অতি ইম্পৰ্টেন্ট কুৱেশ্যন হয় বেসিকৰ কুৱেশ্যন হয় এইকিটা ষ্টাৰ্টিংৰ গতিকে এনেকুৱা কুৱেশ্যন অহাৰ চান্সেছ আছে এক্সামত সো আমি কুৱেশ্যন কিটা চাম ফাৰ্স্ট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য HCF অফ এ কো-প্ৰাইম নাম্বাৰ সো প্ৰাইম নাম্বাৰ ইন্টিজাৰ ৰেশনেল ইৰেশনেল এইখিনিৰ ওপৰত কমপ্লিট নাম্বাৰ সিস্টেমৰ ওপৰতে মোৰ ভিডিঅ'জ আছে সেইখিনি তোমালোকে চাবা সো ইয়াত মই কি কৈছো যে HCF অফ এ কো-প্ৰাইম নাম্বাৰ ইজ 1 co-prime যেটো নাম্বাৰ থাকে তাৰ HCF টো 1 হয় because of co-prime 1 is the only common factor মানে highest যেটো common factor হেতু থাকিব লাগে co-prime নাম্বাৰ দুটাৰ আৰু highest common factor টো 1 মানে কাৰণ co-prime নাম্বাৰৰ common factor সদায় 1 হয় okay next question আছে if root over 2025 is equal 45 find root over 20.25 পয়েন্টৰ পিছৰ যিকোনো নাম্বাৰ সদায় ডিজিটত পঢ়ে 20.25 বুলি নপঢ়িবা 20.25 বুলি কবা সো আমি ধৰি ললো লেট x is equal to root over 20.25 মানে ফাইন 20.25 উলিয়াব লাগে আমি x ৰ ভ্যালু ললো দেন 20.25 ক আমি কি কৰিম এটো স্কয়াৰ ৰুটত আছে গতিকে আমি স্কয়াৰ ৰুট কৰিব কাৰণে তলত 100 আহি যাব তেতিয়া ওপৰত পইণ্টটো গুছি যাব দুটা পইণ্টৰ পিছত 100 আহি গল দেন ওপৰত কি আছিল 45 অলৰেডি গিভেন হেতু দিয়া আছে root over 20.252 root over হলে 45 হয় গতিকে ভিতৰত 45 স্কয়াৰ আহিব 10 স্কয়াৰ আহিব স্কয়াৰ ক্যান্সেল 45 বাই 10 আহিব আলটিমেটলি 4.5 হ'ব আনসাৰটো সো এটো কোৱেশ্চন হল নেক্সট কোৱেশ্চনত যাও if p is proportional to q p যদি q ৰ লগত proportionate হয় when p is equal 6 q is equal 30 now find p is equal 2 so এই কোৱেশ্চনটো তোমালোকে সিস্টেমেটিক্যালি কৰিলে আনসাৰটো ওলালে কিন্তু এটো কোৱেশ্চনতে ওলাই আছে যদি p টুৰ লগত হিটোৰ proportionate বুলি কৈছে দেন p 6 হলে q যদি 30 হয় সো আমি যদি ডিভাইড কৰি চাও এটো 5 আহিব দেন p 2 হলে q তোমাৰ আলটিমেটলি 10 হ'ব কিন্তু হেতু তুমি ডাইৰেক্ট কৰিব লাগিব ম্যাথমেটিক্যাল ওয়ে যদি আমি কৰো p is proportionate to q then p is equal to k of q এটা নাম্বাৰ যদি দুটা নাম্বাৰ proportionate হয় তেতিয়া কি হয় সেই নাম্বাৰটো is equal to constant multiplied with other number so p is equal to k into q k is a constant so p is equal to 6 আছিল q কিমান আছিল 30 according to question so k পালো আমি 1/5 হেতু বুজি পাইছা নাও যদি p2 হয় যেতিয়া আমি p2 পাম সো আমাৰ proportionate টক যেটো আমি ফৰ্মুলা লৈছিল হেতুটো থাকিব p is equal to kq so p is equal to 2 k ভ্যালুটো 1/5 কৰিলো q is equal to 10 simple so next question number 4 write a quadratic polynomial so ইয়াত কি কৈছে quadratic polynomial মানে কি স্কয়াৰ থাকিবই লাগিব of the sum of whose 0 is minus of 3 and product is minus of 10 so sum of product of 0 quadratic polynomial quadratic equation so eto অতি ইম্পৰ্টেন্ট হয় ক্লাস 10 ৰ অতি ইম্পৰ্টেন্ট তোমালোকৰ এক্সামৰ 110% এটো কোৱেশ্চন এনেকুৱা টাইপৰ কোৱেশ্চন থাকে সো sum of product of 0 যেটো অসমীয়াত বহুপদৰ শূন্য বুলি কোৱা হয় সো তাৰ ওপৰত বেসিক যিখিনি কনসেপ্ট আছে সেইখিনিৰ ওপৰত ভিডিওজ আছে কিছুমান আছে সো সেইখিনি মই তোমালোকক লাগিলে কবা মই দি দিম সো ইয়াত আমি এনসাৰটো সলভ কৰিম let alpha and beta be the two zeros ইয়াত কি কৈছে whose zeros is sum of whose zeros মানে 0 ৰ sum to হে minus of 3 বুলি কৈছে ইয়াত 0 কেটা minus 3 and minus 10 বুলি কোৱা নাই গতিকে alpha beta যদি দুটা 0 হয় আমি ধৰি ললো two zeros মানে কি x minus alpha x or x minus beta এটো 0 হ'ব then px উলিয়াব লাগে polynomial x উলিয়াব লাগে given that alpha beta product of zeros is equal to minus of 3 question of dia sorry sum of 0 is equal to minus of 3 alpha plus beta is equal to minus of 3 and product of 0 is equal to minus of 10 alpha beta multiply কৰিলে minus of 10 পালো then px is equal to এটো যেটো ফৰ্মুলা হয় px ৰ ফৰ্মুলাটো যেতিয়া আমি sum of product আৰু product of sum of zeros and product of zeros কৰো তাৰ ফৰ্মুলাটো হৈছে x square minus alpha plus beta x into alpha and beta multiplied so here আমি alpha plus beta কি পালো -3 পালো so x square minus plus হ'ব plus 3x and alpha beta আমি পাই আছো -10 আমি -10 পুট কৰিলো x square plus 3x minus 10 and this is quadratic polynomial so x square minus 3x minus 10 equal to যদি 0 হৈ যায় that is quadratic equation হেতু হদাই মনত ৰাখিবা so next question number 5 after how many decimal places will be the decimal expansion of the number 47 divided by 2 cube into 5 square এটো হৈছে normal multiplication কিন্তু এই multiplication টো এনেকুৱা নহয় যে তোমালোকে ডাইৰেক্ট মাল্টিপ্লাই কৰি দিবা তেতিয়া তোমালোকৰ বহুত টাইম লাগিব সো ইয়াৰ এটা মেথড থাকে হেতু আমি কেনেকৈ কৰিছো সো 47 divided by 2 cube 5 square so 2 cube মানে কিমান 8 5 square মানে কিমান 25
দেন মাল্টিপ্লাই কৰিলোঁ 200 ওলালে চ' যেতিয়া 47/200 হৈ গ'ল আমি কি কৰিম আমাক ইয়াত কি বিচাৰিছে যে এই এক্সপানশ্যনটো আপ টু হাউ মেনি ডেচিমেল পইণ্ট ইট এক্সপান্স চ' 23.5 ডিভাইডেড বাই 100 হ'ব এইটো 2 যদি আমি ডিভাইড কৰোঁ both side numerator and denominator is divided by 2 then we get this 23.5 divided by 100 then কি কৰিব 100 ৰ দুটা 0 আছিল হেকিটা আগলৈ গুচি যাব 0.235 that is 3 decimal places হেতু নিজে ধুনিয়াকৈ লিখিবা next question given that HCF is a HCF of 336 and 54 is 6 find the LCM so এটা ফৰ্মুলা তোমালোকে হয়তো শিকিছা এতিয়া ক্লাস 10 ৰ যিখিনি নতুনকৈ সোমাইছা আৰু যিখিনি আগত আছে তেওঁলোকেতো জানাই so HCF into LCM multiplied কৰিলে যদি আমি ভ্যালু পাও then product of the two number so let the LCM আমাক কোৱেশ্যন বিচাৰিছে LCM is equal to x so দুটা নাম্বাৰ প্ৰডাকশন কি হ'ব তোমাৰ প্ৰডাক্ট কৰিলে 336 into 54 equal to 6 এটা নাম্বাৰ HCF to দিয়া আছে 6 আৰু LCM x গতিকে 6 of x ধৰিলো x ৰ ভ্যালু ওলাব 3024 সিম্পল হয় এইটো কোৱেশ্যন এনেকুৱা কোৱেশ্যন 1 মাৰ্কছত নৰমালি আহে এক্সামত next express the 234 in a product of prime কোৱেশ্যন তো মন কৰিবা 234 টো কি কৰিব দিছে product of prime মানে prime number or product কৰি প্লানি ইয়াত বনাব দিছে so এইটো যেটো মেথড থাকে এটো ফ্যাক্টৰ ট্ৰি মেথড বুলি কোৱা হয় আৰু বেলেগ মেথডও আছে কিন্তু ফ্যাক্টৰ ট্ৰি মেথড কৰিলে অতি সিম্পলেস্ট ফৰ্ম হয় এটো 234 টো আমি product of prime কেনেকৈ কৰিম তাক এনেকুৱা দুটা নাম্বাৰ 234 ক আমি উলিয়াম যোন দুটা নাম্বাৰ প্ৰাইম নাম্বাৰ হয় আৰু এই দুটা নাম্বাৰ মাল্টিপ্লাই কৰিলে 234 পালো আমি মাল্টিপ্লাই কৰিলো 2 into 117 ৰ লগত 1117 ৰ লগত মাল্টিপ্লাই কৰিলে আমি 234 পাম then 117 হেতু 3 এ মাল্টিপ্লাই কৰিব এফালে থাকিব আমাৰ 39 then 3 এ 39 ক মাল্টিপ্লাই কৰিলে 3 থাকিব and 13 থাকিব মানে এই লেফটৰ যিখিনি ট্ৰি টুৰ যেটো লেফট সাইডৰ আমি ওপৰৰ পৰা টপ টু বটমত গৈ আছো তাৰ সেই নাম্বাৰ কিটা সদায় তোমাৰ প্ৰাইম নাম্বাৰ হ'ব লাগিব সো আলটিমেটলি আমি কি পালো 2 into 3 square into 13 সো প্ৰডাক্ট অফ প্ৰাইম সিম্পল হয় সো ইয়াত নেক্সট কোৱেশ্যনটো কৈছে find the value of b if alpha and 1 by alpha are the zeros of polynomial x square plus bx plus c so zeros of polynomial বুলি যেটা কয় তাত কি কৰিছে if find the value of b b ৰ ভ্যালুটো লাগে alpha and beta are zeros of polynomial মানে polynomial ৰ zero আগৰ আমি যেটো পাইছিলো হেটোৰ ঠিক উল্টাটো ইয়াত দিয়া আছে so alpha and 1 by alpha is the root of the equation হেতু কোৱেশ্যনতে দিয়া আছে হেতু ইয়াৰ root হয় ইয়াৰ মেইন ৰুটটো হয় মানে x ৰ জায়গা যদি আলফা বহাই দিও তেতিয়াও 0 ওলাব x ৰ জায়গা যদি 1 by alpha বহাও তেতিয়াও 0 ওলাব of the equation which equation ax square plus bx plus c equal 0 sum of root এটো এটা ফৰ্মুলা হয় sum of root ৰুটৰ দুটা ৰুটৰ যেটা আমি যোগ কৰো sum of root is equal to minus of coefficient of x divided by coefficient of x square so এই ইকুৱেশ্যনটো যদি আমি চাও coefficient of x কি পাম alpha plus 1 আৰু coefficient of x square কি হ'ব alpha আৰু that is equal to minus b by a এটো বুজি পাইছা না এটো minus b by a হ'ব alpha plus 1 divided by alpha is equal to minus b by a product of root constant by coefficient of x square constant আমটো কিমান alpha into 1 divided by alpha so হেতু is equal to ওলাব তোমাৰ c by a ওলাব আৰু c alpha into 1 divided by alpha is equal to 1 হ'ব so a is equal to 6 হ'ব here we cannot determine b and b is belong to r b হৈছে এটা rational number হ'ব and a is equal to c a আৰু c সমান হ'ব আৰু b এটা rational number হ'ব b টো আমি কোনো এটো ইয়াত ডিটাৰমাইন কৰিব নোৱাৰো গতিকে এইগেটাই হয় কোৱেশ্যনখিনি আৰু দুটামান কোৱেশ্যন আছে এইগেটা দি দিম আৰু এইটো যেটো তোমাৰ প্ৰডাক্ট অফ সাম অফ প্ৰডাক্ট এই কনসেপ্টটো যথেষ্ট কনফিউজিং হয় মই আজি এনসাৰ ডিসকাশনৰ কাৰণে তোমালোকক অলপ শৰ্ট আউট কৰি দিছো সো নেক্সট মোৰ যিখিনি ভিডিওজ আছে তাত তোমালোকে চাবা ইয়াত মই কমপ্লিট ডিটেইলছত এই কথাখিনি বুজোৱা আছে সো আজি ভিডিওটো ইমানখিনি কিবা থাকিলে জনাবা থ্যাংক ইউ